Hello everyone, welcome to Gensila. So, আকৌ লৈছো আমাৰ 500 plus one liner general knowledge questions part 3. ইয়াৰ আগতে already part 2 part 1 আৰু part 2 আপলোড কৰা হৈছে যদি আপোনালোকে এই দুটা ভিডিও চোৱা নাই চাই লব সো এতিয়ালৈকে 100 questions আমাৰ already ডিসকাস কৰা হৈছে আজি নেক্সট বাকিখিনি question আমাৰ ডিসকাস কৰিম তো ইয়াত টোটাল 500 কৈও অধিক আপোনাৰ one liner জিকে থাকিব For exam, Assam Police Constable আৰু অন্যান্য যিকোনো পৰীক্ষাৰ কাৰণে প্ৰযোজ্য হয় এইবিলাক প্ৰশ্ন উত্তৰ আপোনালোকে ভিডিওবিলাক সম্পূৰ্ণকৈ চাব পাৰে আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে যদি আপুনি গ্ৰুপটোত জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰিব আৰু যিসকলে টেলিগ্ৰাম ইউজ নকৰে তেওঁলোকৰ কাৰণে মই মোৰ FB প্ৰফাইল লিংক তলৰ ডেসক্ৰিপচন বক্সত দি দিছো কিবা কোৱেশ্চন নাইবা ডাউটছ থাকিলে আপোনালোকে FB-ত গৈ মোক ইনবক্স কৰিব পাৰিব ওকে সো লেটস ষ্টাৰ্ট দ্য ভিডিও So ইয়াৰ আগতে আমি already 100 questions আলোচনা কৰিছো আজি আৰম্ভ 101 Who founded the Ahmedabad Textile Labor Association যেটো Ahmedabad Textile Labor Association আছিল এইটো কোনে প্ৰতিষ্ঠা কৰিছিল কোন আছিল তেখেতৰ নাম আছিল মহাত্মা গান্ধী প্ৰতিষ্ঠা কৰিছিল আমাৰ এইটো Ahmedabad Textile Labor Association কেতিয়া 1918 1918 চনত ওকে নেক্সট আছে who is the supreme commander of Indian armed force আমাৰ ভাৰতৰ যেটো armed force আছে ওকে তো ইয়াৰে supreme commander গৰাকী কোন হয় তো কারেক্ট आंसर তো কি হয় supreme commander of Indian armed force আমাৰ president ৰাষ্ট্ৰপতি হয় ওকে next question during the Kargil war of 1990 what was the code name of operation run by Indian Navy তো কার্গিলৰ যুদ্ধৰ সময়ত যেটো আমাৰ ইন্ডিয়ান নেভি এটা অপাৰেশন যেটো তাত চলাইছিলে হেইটোৰ কোড নেমটো কি আছিল সুধিছে তো এইটো আছিল কোনটো অপাৰেশন তলৱাৰ ওকে অপাৰেশন তলৱাৰ আছিল আৰু যেটো আমাৰ ইন্ডিয়ান আৰ্মিৰ দ্বাৰা কৰা হৈছিল হেইটো আছিল কি সকলোৱে জানে অপাৰেশন বিজয় আৰু এয়াৰ ফোৰ্সে যেটো ইয়াতে অপাৰেশন চলাইছিলে হেইটোৰ কোড নেমটো আছিল সফেদ সাগৰ অপাৰেশন সফেদ সাগৰ পুরত রেহলা কোনে লিখিছিলে রেহলা লিখিছিলে ইবন বতুতা মৰক্কোৰ পৰা যিগৰাকী ট্ৰেভেলাৰ আহিছিলে আমাৰ মোহাম্মদ বিন তুগলকৰ টাইমত তেখেতে লিখিছিলে রেহলা ইবন বতুতা তুজুক ই বাবৰি was written by কোনে লিখিছিলে বাবৰৰ এখন আত্মজীৱনী হয় অটোবায়োগ্ৰাফি হয় আৰু এখন বাবৰে নিজেই লিখিছিলে Which monument is known as the National Monument of India? National Monument বুলি কোনটো monument কোৱা হয় হেতু হৈছে আমাৰ ইন্ডিয়া গেট যিখন আছে ইন্ডিয়া গেট খনক কোৱা হয় আমাৰ National Monument of India. There are how many rings around Saturn? Saturnৰ চাৰিওফালে যেটো ring থাকে শনি গ্ৰহৰ যেটো আঙুঠি থাকে বুলি কোৱা হয় কিমানটা তাত ring আছে তো এটো হৈছে 7টা ring আছে তাত ওকে The headquarters of Assam Sahitya Sabha is situated at Kot আছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত হয় কত যোৰহাটত হয় এটো নিশ্চয় সকলে জানে ইজি কোৱেশ্চন হয় Akbar's biography was written by Akbaৰৰ biography যিখন আছিল এখন কোনে লিখিছিল আকবৰৰ biography লিখিছিল আবুল ফজলে লিখিছিল আকবৰৰ biography Ain-e Akbari নামেৰে তেখেতৰ biographyখনৰ নাম আছিল Ain-e Akbari Next, who was the first Assamese to join the Indian National Congress during the second session held in 1886? যিখন দ্বিতীয়খন অধিবেশন হৈছিল ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছৰ 1886 চনত তেতিয়া সেইখন অধিবেশনত আমাৰ অসমৰ পৰা এগৰাকী ব্যক্তি যিয়ে জয়েন কৰিছিল আৰু তেখেত আছিল প্ৰথম গৰাকী অসমীয়া ব্যক্তি যিয়ে আমাৰ আইএনসি জয়েন কৰিছিল 1886ত দ্বিতীয়খন অধিবেশনত তেখেতৰ নাম কি হয় Most important question. তেখেতৰ নাম হয় দেৱীচৰণ বৰুৱা Which of the following separates Asia and North America? Asia আৰু North America separate কৰা strait নাম হৈছে কি Bering Strait. Which period is also known as the Golden Age of India? সোণালী যুগ বুলি কোনটো যুগক কোৱা হয় Golden Age of India যিখিনি সময়ত গুপ্তা সাম্ৰাজ্য আছিল গুপ্তা পিৰিয়ডক কোৱা হয় Golden Age of India. Next question, in which year the sati pratha was abolished in India? Ketia sati pratha abolish kora hoisile 1829 1829 চনত তেতিয়া আমাৰ গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড উইলিয়াম বেন্টিক আছিল গভৰ্ণৰ জেনেৰেল আৰু তেখেতক সতি প্ৰথা উঠাই দিয়াত তেখেতক সহায় কৰা ব্যক্তিগৰাকী আছিল ৰাজা ৰামমোহন ৰায় ইয়াত বহুখিনি সহায় কৰিছিল Next question, Karyala is a famous folk drama of which state? Karyala এটো এটা folk drama হয় কোনখন ৰাজ্যৰ হিমাচল প্ৰদেশৰ হয়
এইবিলাক আৰ্ট এণ্ড কালচাৰ কুৱেশ্যন হয় এনেকুৱা কুৱেশ্যনবিলাকো আহি যায় পৰীক্ষাত তো মনত ৰাখি থ'ব এইবিলাক কুৱেশ্যন অ'কে সাবাংকুট ফেষ্টিভেল এইটো কোনখন ৰাজ্যত পালন কৰা হয় সাবাংকুট ফেষ্টিভেল পালন কৰা হয় মণিপুৰত নেক্সট কুৱেশ্যন ৱাংগালা ইজ এ হাৰ্ভেষ্ট ফেষ্টিভেল অফ এইটো এটা ফেষ্টিভেল হয় ৱাংগালা কোনখন ৰাজ্যৰ হয় মেঘালয়ত কৰা হয় সাবাংকুট মণিপুৰ ৱাংগালা মেঘালয় আৰু ডাফলা ট্ৰাইব কেন বি ফাউণ্ড ইন এইটো ট্ৰাইব ক'ত পোৱা যায় বিশেষকৈ এইটো ট্ৰাইব পোৱা যায় অৰুণাচল প্ৰদেশত In how many times has the president declared the financial emergency? কিমান বাৰ এতিয়ালৈকে আমাৰ ভাৰতত ফাইনান্সিয়েল এমাৰ্জেন্সি ঘোষণা কৰা হৈছে এতিয়ালৈকে আমাৰ ভাৰতত এবাৰো ফাইনান্সিয়েল এমাৰ্জেন্সি ঘোষণা কৰা হোৱা নাই আৰু ফাইনান্সিয়েল এমাৰ্জেন্সিৰ কাৰণে যেটো আপোনাৰ আৰ্টিকেল আছে এটো কিমান হয় এটো হৈছে আৰ্টিকেল 360 Article 360 is for financial emergency. 352 national emergency, 356 President's rule, and 360 is for financial emergency. Okay, it's important, right? Next question: Kira is a traditional dress for women in. It is a traditional dress or naam hoy Kira. What pindhe itu? Mohilai pindha dress hoy Bhutanot. Bhutanot mohila kine jitu dress pindhe traditional dress hoy itu Kira boli koa hoy itu. Okay, ebilak important question hoy. Tuberculosis disease is caused by TB কিহৰ কাৰণে হয় TB হয় ব্যাকটেৰিয়াৰ কাৰণে তো অপচনত থাকি দিয়ে ভাইৰাছ ব্যাকটেৰিয়া এনেকে অপচন থাকিব তো আপোনাৰ শুদ্ধ উত্তৰ হ'ব ব্যাকটেৰিয়া TB ব্যাকটেৰিয়াৰ ফলত হয় ফ্লেমিঙ্গো ফেষ্টিভেল এটো কত পালন কৰা হয় ফ্লেমিঙ্গো ফেষ্টিভেল ইজ সেলিব্রেটেড ইন হুইচ স্টেট অন্ধ্ৰ প্ৰদেশত পালন কৰা হয় ফ্লেমিঙ্গো ফেষ্টিভেল নেক্সট কোৱেশ্চন গোল্ডেন ৰিভলিউচন ইজ ৰিলেটেড টু গোল্ডেন ৰিভলিউচন ৰিলেটেড কিহৰ লগত হয় গোল্ডেন ৰিভলিউচন ৰিলেট হয় কিহৰ লগত ফ্ৰুট প্ৰডাকচনৰ লগত এটো জড়িত হয় গোল্ডেন ৰিভলিউচন Which state is called as soybean state কোনখন ৰাজ্যক কোৱা হয় soybean ৰাজ্য বুলি soybean state বুলি কোৱা হয় মধ্য প্ৰদেশত ইয়াত সকলোতকৈ বেছিকৈ soybean উৎপন্ন হয় The rate at which RBI gives short term loan to commercial banks is called Reserve Bank of India যিখিনি কমাৰ্শিয়াল বেংকস আছে এই বেংক বিলাকক যেতিয়া লোন দিয়ে শৰ্ট টার্ম লোন বিলাক দিয়ে তো সেই যেতিয়া লোন বিলাক দিয়ে তাৰে যেটো ৰেট হয় এই ৰেটটো কি বুলি কোৱা হয় এটো কোৱা হয় ৰেপো ৰেট বুলি কোৱা হয় ওকে ৰেপো ৰেট বুলি কোৱা হয় এটো RTI Act was enacted in the year RTI Act টো কেতিয়া আমাৰ এনাক্ট কৰা হৈছিল 2005 চনত এনাক্ট কৰা হৈছিল RTI Act Which part of the constitution declares the idea of welfare state কোনটো পাৰ্টত উল্লেখ আছে idea of welfare state এটো মহাত্মা গান্ধীৰ এটা উদ্দেশ্য আছিল welfare state তো এটো আছিল DPSP directive principle of state policy এটো অলৰেডি আসাম পুলিশ SI question হয় এটো আহিছিল এইবাৰ আসাম পুলিশৰ পৰীক্ষাত SI পৰীক্ষাত ওকে who was the first law and justice minister of India প্ৰথম গৰাকী law আৰু justice minister আছিল আমাৰ BR আম্বেদকাৰ আছিল who issued the consumer price index it consumer price index হয় CPI এটো কোনে ইস্যু কৰে এটো ইস্যু কৰাৰ অধিকাৰ আছে Central Statistical Office CSO যেটো প্ৰতিষ্ঠা কৰা হৈছিল কেতিয়া 1951 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে এটো কমেন্ট সেকশনত কমেন্ট কৰিব CSO ৰ হেডকোৱাৰ্টাৰ ক'ত আছে Mando is the folk dance of folk dance hoy to Mando folk dance hoy Goa eta folk dance hoy Mando The first Indian citizen to get commercial pilot's license was commercial pilotor license for prothom goraki bharatiyo nagorik kon hoy tekhet hoise amar JRD Tata The first carbon free state in India konhon hoy Himachal Pradesh first carbon free state in India Next question which city is known as Sangam city konkhon shaharak koa hoy Sangam city boli koa hoy Sangam city boli koa hoy Prayagrajok koa hoy Sangam city The Mandal Commission was constituted during the tenure of which Prime Minister Jitia Mongol Commission যেটো backward class ৰ কাৰণে এটা কমিশন বহা হৈছিল মণ্ডল কমিশন ওকে তো এটো যেতিয়া বহা হৈছিল তেতিয়া আমাৰ প্ৰধানমন্ত্ৰী কোন আছিল Morarji Desai 1979 ত এটো কনস্টিটিউট কৰা হৈছিল মণ্ডল কমিশন তেতিয়া আমাৰ PM আছিল Morarji Desai Who was the first governor of Reserve Bank of India আমাৰ RBI প্ৰথম গৰাকী গভৰ্ণৰ কোন আছিল তো RBI প্ৰথম গৰাকী গভৰ্ণৰ আছিল Objon Smith আছিল আমাৰ ফাৰ্স্ট গভৰ্ণৰ অফ Reserve Bank of India Next question is first Indian to become the governor of RBI তো প্ৰথম গৰাকী
আমি যেটো আগত পঢ়িলো তেখেত গভৰ্ণৰ আছিল RBI ফাৰ্স্ট গভৰ্ণৰ বাট তেখেত ইন্ডিয়ান নাছিলে প্ৰথম ইন্ডিয়ান গভৰ্ণৰ কোন হয় তেখেত হৈছে CD দেশমুখ আমাৰ CD দেশমুখ হয় প্ৰথম গৰাকী ভাৰতীয় গভৰ্ণৰ হয় RBI which one is the first commercial bank in India প্ৰথমটো commercial bank হয় কোনটো Hindustan Bank when VAT was introduced in India value added tax যেটো আছিল value added tax introduce কৰা হৈছিল 2005 RTI act আৰু value added tax VAT একেলগে introduce কৰা আছিল এটা ইয়াৰত মনত ৰাখি দিব এনেকে মনত ৰাখিবলৈ সহজ হয় 2005 VAT RTI what is the full form of MSP MSP ৰ full form টো হৈছে minimum support price যেটো MSP থাকে কিছুমান সুধি নহয় প্ৰডাক্টৰ ওপৰত যে MSP কিমান লিখা আছে তো এটো হৈছে MSP minimum support price income tax in India was established by কোনে এস্টাবলিশ কৰিছিল আমাৰ ইনকাম ট্যাক্স ভাৰতত তেখেতৰ নাম আছিল জেমস পিলসন The river Chenab was known during the Vedic period by the name jetia Vedic periodor সময়ত Chenab নদীটো কি নামেৰে জনা গৈছিল এটো আছিল Aksini river Who wrote Gulamgiri কোনে লিখিছিল এখন কিতাপ হয় গুলামগিৰি লিখিছিল জ্যোতিভা ফুলে By which constitutional amendment act reduced the voting age of 21 years to 18 years কোনটো constitutional amendment actor দ্বাৰা যেটো আমাৰ voting age আছে 21 বছৰ আছিল আগতে তাৰ পৰা কমাই কিনে 18 বছৰ কৰি দিয়া হৈছে এটো কোনটো constitutional amendment act আছিল most important question প্ৰায় আহি থাকে repeated question হয় তো এটোৰ শুদ্ধ উত্তৰটো হৈছে কোনটো constitutional amendment act 61st constitutional amendment act মনত ৰাখিব কেতিয়াও নাপাহৰিব এটো Who decides the number of judges in High Court? High Court or যেটো জাজৰ নাম্বাৰ থাকে এটো ডিসাইড কোনে কৰে যে কিমান জাজ লাগিব এটো ডিসাইড কৰা পাৱাৰ থাকে আমাৰ ৰাষ্ট্ৰপতিৰ হাতত প্ৰেসিডেন্টৰ হাতত থাকে ওকে Who wrote ৰক্ত কৰবী কোনে লিখিছে এখন ৰক্ত কৰবী এই পুথিখন লিখিছে ৰবীন্দ্ৰনাথ টেগৰে Who was the governor of Assam during Quit India movement Quit India movement যেতিয়া হৈছিল 1942 Quit India movementৰ সময়ত আমাৰ অসমৰ গভৰ্ণৰ কোন আছিল 1942 8 আগষ্ট 1942 এটো লঞ্চ হৈছিল কুইট ইন্ডিয়া মুভমেন্ট তো এতিয়া আমাৰ গভৰ্ণৰ আছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো अगेन আমাৰ অসমৰ গভৰ্ণৰ আছিল এতিয়া এন্ড্ৰিউ গৰলে ক্লো মনত ৰাখিব এটো AGC বুলি মনত ৰাখিলে মনত থাকি যাব which vitamin helps in clotting of blood তেজ গোট মৰাত সহায় কৰা ভিটামিনটো কোনটো হয় তো ক্লটিং ব্লাড ক্লটিংৰ কাৰণে যেটো ভিটামিন আছে এটো আছে ভিটামিন K Which type of cultivation is known as ladang in Indonesia? তো ইন্দোনেছিয়াত এটা কাল্টিভেশন আছে যেটোৰ নাম তাত কয় লাডাং বুলি এইটো আমাৰ ভাৰতত কি নামেৰে জনা যায় বা এটোৰ নাম কি হয় তো এইটোৰ নাম হৈছে যেটো আমাৰ শিফটিং কাল্টিভেশন আছে জুম খেতি বুলি কোৱা হয় এটো হৈছে লাডাং ইন্দোনেছিয়াত কোৱা হয় লাডাং বুলি ওকে Fundamental duties were incorporated in the constitution in the year কেতিয়া fundamental duties খিনি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল তো আমাৰ সংবিধানখন বনাওতে এখিনি নাছিলে পিছত অন্তৰ্ভুক্ত কৰা হৈছিল কেতিয়া এটো আছিল 1976 চনত আৰু এটোৰ এমেন্ডমেন্টটো কিমান আছিল কিমান নম্বৰ এমেন্ডমেন্টৰ দ্বাৰা এটো ইনকৰ্পোৰেট কৰা হৈছিল ফান্ডামেন্টাল ডিউটিজ এটো আপোনালোকৰ কাৰণে হোমৱৰ্ক হয় কমেন্ট সেকশনত কমেন্ট কৰিব এটো অলৰেডি এটো কোৱেশ্চন আপোনাৰ আসাম পুলিচৰ এটা পৰীক্ষাত আহিছিল ফান্ডামেন্টাল ডিউটিজৰ এটো কোৱেশ্চন পৰীক্ষাত আহিছে এটো On which date we celebrate Human Rights Day Human Rights পালন কৰো Human Rights Day পালন কৰা তাৰিখটো হৈছে 10 ডিসেম্বৰ Who has written the book Cricket My Style কোনে লিখিছে Cricket My Style এই কিতাপখন লিখিছিল কপিল দেৱে লিখিছে Cricket My Style and next who among the following has written Kitab ul Hind কোনে লিখিছে Kitab ul Hind লিখিছে আল বেৰুনিয়ে লিখা এখন কিতাপ হয় Kitab ul Hind okay So that's all for today. I hope you like this video. Please give your valuable feedbacks in the comment sections and do share our videos with your friends who are preparing for this exam Assam Police Constable ABUB. Naiba অন্যান্য যিকোনো পৰীক্ষাৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিও বিলাক শেয়াৰ কৰিব আপোনালোকে ওকে আৰু ভিডিওটো শেষ কৰাৰ আগতে আজিৰ এটা কাৰেন্ট এফেয়াৰ্স আপডেট মই দি দিও আজি আমাৰ গৱৰ্ণমেন্টে এটা নতুন ঘোষণা কৰিছে কি যেটো ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা আছিল
ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা এই বঁটাটো নাম সলনি কৰি কি কৰিছে মেজৰ ধ্যানচান্দ এৱাৰ্ড মেজৰ ধ্যানচান্দ এৱাৰ্ড হিচাপে এইটোক ঘোষণা কৰা হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বুলি এতিয়াৰ পৰা কোৱা নহব এইটো ৰিনেম কৰা হৈছে মেজৰ ধ্যানচান্দ এৱাৰ্ড হিচাপে কোন আছিল তেখেত আছিল হকি প্লেয়াৰ আছিল ধ্যানচান্দ আৰু তেখেতৰ জন্ম তাৰিখটোতে আমি কি পালন কৰো তেখেতৰ যেটো জন্ম তাৰিখ আছে 29 আগষ্ট 29th of আগষ্ট সেইদিনা আমি পালন কৰো নেশনেল স্পোর্টস ডে তো তেখেতৰ নামত এইটো এৱাৰ্ডটো ডেডিকেট কৰা হ'ব ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা মেজৰ ধ্যানচান্দ এৱাৰ্ড হিচাপে ৰিনেম কৰা হৈছে ওকে এইটো এটা ইম্পৰ্টেন্ট আপডেট হয় আপোনালোকৰ কাৰণে সো মই কৈ দিলো সো আজিলৈ ইমানখিনিয়ে টিল দেন কিপ লাৰ্নিং কিপ শেয়াৰিং জয় হিন্দ